Left hand upper block. শিলচৰত যিটো পূজা হয় ই অসমৰ ভিতৰতে অন্যতম আৰু বহুত লোকে ধৰ্মপ্ৰাণ লোক ওলাই আহি ইয়াত অংশগ্ৰহণ কৰে। সেই সময়ত মহিলাবিলাকৰ ওপৰত কিছুমান ইফটিজিম হয়, সৰু শিশুসকলক কিছুমান লোকে বেয়া ব্যৱহাৰ কৰে। গতিকে তেওঁলোকক যাতে শান্তিপূৰ্ণভাৱে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে এই পূজা উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমাৰ এই মহিলা এই যিটো এণ্টি ৰমিঅ স্কোৱাড আছে ইয়াত বিশেষকৈ মহিলাসকলেই আছে আৰু তেওঁলোকক যোৱা 15 দিন ধৰি এণ্টি ৰমিঅ স্কোৱাড নামেৰে এই স্কোৱাডটোত যোৱা 15 দিন ধৰি তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে। বিশেষভাৱে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে যে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'লে কি ধৰণৰ তেওঁলোকে মোকাবিলা কৰিব তাৰ কাৰণে ট্ৰেইনিং দিয়া হৈছে। তেওঁলোকক আমি ব্ৰিফিং কৰিছোঁ আৰু সেইকাৰণে যাতে মহিলাসকল আৰু শিশুসকল যাতে শান্তিপূৰ্ণভাৱে সমগ্ৰ পূজাৰ দিনকেইদিন যাতে ভালধৰণে চাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কোনোবাই মহিলাক যদি বেয়া ব্যৱহাৰ কৰে ইমিডিয়েট তেওঁলোকৰ লগত ছেট থাকিব, তেওঁলোকে খবৰ পাব। তেওঁলোকক আমি নাম্বাৰ দি দিছোঁ ৰাইজক, সেই নাম্বাৰত তেওঁলোকে ফোন কৰিলে লগে লগে তেওঁলোকে গম পাব আৰু গম পাই আমাৰ ইমিডিয়েট যি স্কোৱাড আছে এই স্কোৱাডৰ মেম্বাৰসকলে গৈ সেই ঠাইত উপস্থিত হ'ব আৰু আমি সেই সমস্যাটো সমাধান কৰিবলৈ বা যিজন ডিষ্ট্ৰেছ ব্যক্তি আছে তেওঁক আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। তেওঁলোকে সাৱধান থাকক। এই পূজাৰ সময়ছোৱাত যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ বাৰ্তা তেওঁলোকে বা এনেধৰণৰ কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে। বিশেষকৈ আমি এই দেৱী পূজনা অৰ্চনাৰ সময়ত মহিলাসকলক যাতে সন্মান কৰে তেওঁলোকে আৰু শিশুসকলক যাতে মৰম কৰি তেওঁলোকে এই সময়ছোৱা যদি অতিবাহিত কৰে, কাকো কোনো বেয়া ব্যৱহাৰ কৰিব নালাগে। সকলো ৰাইজে শান্তিপূৰ্ণভাৱে থাকি আইন শৃংখলা ৰক্ষা কৰি সকলো ট্ৰেফিক ৰুলছ ৰেগুলেশ্যন মানি চলি আমি শান্তিৰে পূজাটো আমি অতিবাহিত কৰিব লাগে, তাকে আমি সকলোকে আহ্বান জনাইছোঁ।